ইজি মানি ঘটাৰ আটাইতকৈ কঠিন প্ৰচেছটোৱে হ'ল আপোনাৰ শ্বেয়াৰ মাৰ্কেট। এই বিশাল ফুকনটো কোন হয়? ষ্টক মাৰ্কেটত পইচা খটুৱাই সি কেনেকৈ ইমান টকা দিব? গেৰাণ্টি দি কৈছিলে যে মোৰ তাত পইচা ইনভেষ্ট কৰক, মই আপোনালোকক মাহিলী 15% ৰিটাৰ্ণ দিম। হাই ছেকেণ্ডাৰী পাছ কৰিয়ে ট্ৰেডিং ইনভেষ্টমেণ্ট কোম্পানী এটাত আৰম্ভ কৰিম। এখন বিয়া পাতিছিলে ৰাজস্থানত, তাতে কোটি কোটি টকা বিশালে খৰচ কৰিছিল। আচলতে লোভ, যোন যিমানৰ মানুহ সিমানতে সন্তুষ্ট থাকিব লাগে। লোভে পাপ, পাপে মৃত্যু বুলি কয় নহয়। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল মায়াছ ব্লগ। পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিঅ'টো লৈ। ট্ৰেডিং ট্ৰেডিং ট্ৰেডিং, টকা টকা টকা, ক'ৰ পৰা আহে টকা? কি ট্ৰেডিং? আহকচোন আজি আমি জানিবলৈ চেষ্টা কৰো। আজি 2 মাহ মান আগতে আমাৰ এও আহি মোক ক'লে যে YBY বুলি এটা বস্তু আছে য'ত টকা ৰাখিলে 21 দিনতে দুগুণ হৈ যায়। মইতো hayran, এনেকৈ হয় নেকি? হেয়াতো হেৰা ফেৰি চিনেমাৰ অক্ষয় কুমাৰৰে সেই চিষ্টেম আছিলে। 25 दिन में पैसा डबल। 25 দিন মে পইচা ডাবল। আচলতে তেনেকুৱা হয় জানো? কেনেকুৱা সম্ভৱ 21 দিনত পইচা ডাবল কৰিবৰ কাৰণে? হেয়া জানো লিগেল হয় নে কিবা আৰু অন্য প্ৰচেছো আছে? কি হয় এই ট্ৰেডিং? আচলতে কেইদিনমান আগতে মোৰ তালৈকে এটা ফোন আহিল আননোন নাম্বাৰৰ পৰা। সেইফালৰ পৰা চিনাকি নাম এটা ক'লে যে দাদা মই অমুক হয়। তো মই তাক চিনি পাওঁ, তাৰ মাতটো বুজি পালোঁ মই। ক'লে যে এটা এপ এটা আছে YBI বুলি, য'ত আপুনি যদি পইচা থয় তেতিয়াহ'লে মোটামুটি আপুনি ডেইলি এটা ট্ৰেডিং কৰিব লাগে, আৰু সেই ট্ৰেডিং কৰিলে আপোনাৰ এটা আৰ্নিং হ'ব। সেই আৰ্নিংটো ফিক্স আৰ্নিং, আৰু সেই আৰ্নিঙৰ পৰা আপুনি মোটামুটি 20 দিন বা 21 দিনত পইচাটো ডাবল হৈ যায়। যেতিয়া মোক ক'লে যে পইচাটো ডাবল হয় বুলি, অকণমান মনত এটা লোভ এটা ভাৱ আহিবই দিয়কচোন। তেতিয়া মই YBIৰ বিষয়ে জানিব চেষ্টা কৰিলোঁ। মই নিজে যদিও পইচা ইনভেষ্ট কৰা নাছিলোঁ, কিন্তু মই তাৰ লগত টাষ্টত আছিলোঁ যে মানে কি হৈছে YBIটো, বা মোৰ লগৰ 2-এজনকো সুধি চালোঁ। আচলতে এতিয়া সেনেকুৱা ট্ৰেডিং বুলি ক'লে আৰু পইচা ৰিটাৰ্ণ 21 দিনত পইচা ডাবল হোৱা বুলি ক'লে ভয়ে খায় চবে। সেইকাৰণে ময়ো সেই কথাটোৰ পৰা বিৰত থাকিলোঁ। পিছত যেনিবা সকলোৱে গম পালে যে YBI এটা ফ্ৰড কোম্পানী, কোনেও আচলতে তেনেকৈ ট্ৰেডিং কৰি ৰিটাৰ্ণ ইমান টকা ৰিটাৰ্ণ দিব নোৱাৰে। আচলতে ট্ৰেডিঙৰ এটা লিমিট থাকে, আৰু সেই লিমিট মতেহে টকা দিব পাৰিব। আৰু কোনো ইমান প্ৰেডিকশ্যন কৰিব নোৱাৰে যে আপোনাক ট্ৰেডিঙত ইমানখিনি পইচা ইনভেষ্ট কৰিলে আমি ইমানখিনি কৰি পাৰ ডে বা পাৰ মান্থ বা পাৰ ইয়াৰ আপোনাক দিবই পাৰিম বুলি। আচলতে ট্ৰেডিংটো এটা উত্থান পতনৰ লেখীয়া বস্তু। বহুত ষ্টাডি কৰিব লাগে, বহুত মাথা খুটুৱাব লাগে, আৰু এটা হিউজ মানে এটা স্কেল। কথাতে আছে যে আটাইতকৈ যদি আপোনাক ইজি মানি লাগে, তেনেহ'লে ইজি মানি ঘটাৰ আটাইতকৈ কঠিন প্ৰচেছটোৱে হ'ল আপোনাৰ শ্বেয়াৰ মাৰ্কেট। মানে শ্বেয়াৰ মাৰ্কেটটোৱে আটাইতকৈ কঠিন ৰাস্তা, যিটো ৰাস্তাৰে আপুনি সহজতে টকা ঘটিব পাৰে। মানে যদি আপোনাৰ এক্সপিৰিয়েঞ্চ হৈছে, আপোনাৰ যদি বহুত হিউজ নলেজ আছে, আপোনাৰ ডাটা আছে, আপোনাৰ ইকুইপমেণ্ট আছে, আপোনাৰ ডাটা কালেকশ্যন ৰেগুলাৰ হ'ব, আৰু বহুত চেনেল আছে আপোনাৰ এনেকুৱা চেনেল যিটোৰ দ্বাৰা আপুনি ট্ৰেডিঙৰ বিষয়ে সদায় ৰেগুলাৰ প্ৰতি ছেকেণ্ডত আপুনি ষ্টাডি কৰিব পাৰে, তেতিয়াহ'লে আপুনি এটলিষ্ট নিজৰ এটা ইনকামৰ পথ এটা উলিয়াই থাকিব পাৰে। আৰু তাৰ সেইটো হ'ল ইজি মানি ঘটাৰ আটাইতকৈ কঠিন ৰাস্তাটো। গতিকে ইমান সহজ নহয় যে আপুনি কোনোবা কেইটামান এটা গ্ৰুপক আপুনি পইচা দি থৈ দিলে, আপোনাৰ পইচাটোৰে তেওঁলোকে শ্বেয়াৰ ষ্টক কিনিলে, বা সিহঁতে ইমানো ষ্টাডি কৰিব নোৱাৰে যে ডেইলি 7%, 6% বা মান্থলি 50% গেৰাণ্টি দিব পাৰিব। এই বিশাল ফুকনটো কোন হয়? ষ্টক মাৰ্কেটত পইচা খটুৱাই সি কেনেকৈ ইমান টকা দিব পাৰিব? য'ত নেকি বেংক বা বেলেগত যদি আমি ফিক্সড ডিপজিট কৰোঁ 6% বা 7%ত আমাৰ ৰিটাৰ্ণ দিয়ে, সেইটোত আল্টিমেটলি আমাৰ মানে একো নাথাকেগৈ। তাতকৈ অকণমান হাই ৰিক্সত যদি আমি যাব পাৰোঁ, তেতিয়া ইকুইটি বা মিউচুৱেল ফাণ্ডত আমি ইনভেষ্ট কৰিব পাৰোঁ, য'ত নেকি 15-16% ইয়াৰলি আমাৰ ইনকাম হ'ব পাৰে। এতিয়া বিশাল ফুকনৰ দৰে মানুহ এজনে এইটো গেৰাণ্টি দি কৈছিলে যে আপোনালোকে মোৰ তাত পইচা ইনভেষ্ট কৰক, মই আপোনালোকক মাহিলী 15% ৰিটাৰ্ণ দিব। তেতিয়াহ'লে মাহিলী 15% মানে ইয়াৰলি কিমান হৈ গ'ল? 180% মানে প্ৰফিট দিব। তো চিন্তা কৰক, সেনেকুৱা ধৰণৰ গেৰাণ্টি ল'ব পৰা মানুহ বা ইনষ্টিটিউট নাই। মানে যদি আটাইতকৈ ভাল ট্ৰেডিং হয়, আটাইতকৈ যদি ভাল হয়, তেতিয়াহ'লেও মানে ইয়াৰলি 20%ৰ ওপৰত নাযায়। যি ক্ষেত্ৰত বিশাল ফুকনে মান্থলি 15% আপোনাক ৰিটাৰ্ণ কৰাৰ মানে কি দিছে,
মানে আশ্বাস দিছে। এতিয়া বিশাল ফুকননো কোন? হিনো কি কৰিলে? হাই সেকেন্ডাৰী পাছ কৰিয়ে ট্ৰেডিং ইনভেষ্টমেন্ট কোম্পানী এটাৰ আৰম্ভ কৰি দিছিল আৰু লগতে কিন্তু হি গানো ভাল গাইছিল। সেই ট্ৰেডিঙৰ লগত গানো হি সমানে চলাই আছিল। কিন্তু এই কম বয়সতে নাম ৰূপৰ বহুত ল'ৰা ছোৱালীৰ পৰা হি ট্ৰেডিঙৰ নামত ধন লুণ্ঠন কৰিছিলে। সেই অভিযোগ আছিলে, সেয়ে হি নামৰূপ এৰিবলৈ বাধ্য হৈছিলে। সংগীতৰ লগত জড়িত হৈ থকাৰ বাবে সাংস্কৃতিক ক্ষেত্ৰখনৰ খোজত খোজ মিলাই আগবাঢ়িবলৈ সক্ষম হৈছিল। তেওঁ বিদ্যালয় পৰ্যায়ৰ পৰাই ভাল গান গাইছিল। আনহাতে অনলাইন ট্ৰেডিঙৰ উপৰিও সাংস্কৃতিক জগতত বহুতো ডাঙৰ ডাঙৰ মানুহৰ লগত তাৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু তেতিয়াই তেওঁৰ সাক্ষাৎ ঘটিছিল অভিনেত্ৰী বৰালক। আৰু এই বৰাই বিশালতা ধন জমা থবলৈ গ্ৰাহকক আগ্ৰহী কৰাইছিল বুলি অভিযোগ উঠিছে। বিশালক প্ৰায় ভায়েক বনাই লৈছিলে আৰু বহুতো ধনী ধনী মানুহৰ লগত বিশালৰ সম্পৰ্ক গঢ়াবৰ কাৰণে আগবাঢ়িছিলে। বিশালে আৰক্ষী জেৰাত এই কথা জানিবলৈ বিচাৰে। অভিযোগ অনুসৰি বৰাই যিখন বিয়া পাতিছিলে ৰাজস্থানত, তাতে কোটি কোটি টকা বিশালে খৰচ কৰিছিলে। বিশাল ফুকনে মানে এইটো মানুহক গেৰাণ্টি দিছিলে। তেওঁ এটা এনেকুৱা এটা মানে এপ চলাই আছে বুলি কৈছিলে যে মানে তেওঁ ইমান যিটো ষ্টাডি কৰিছে অত বছৰ ষ্টাডিৰ পিছত বা তেওঁৰ যিখিনি অভিজ্ঞতা বা যিখিনি তেওঁৰ মানে বুদ্ধি, তেওঁ মানে এইটো এনেকুৱা এটা ফিলিংছ আনাইছিলে মানুহৰ মাজত যে মানে তেওঁ প্ৰেডিকশ্যন কৰিব পাৰে যে কোনটো শ্বেয়াৰ ওপৰলৈ উঠিব, কোনটো ডাউন হ'ব। এনেকুৱা এটা মানে বিশ্বাস দিছিলে। তেওঁৰ এটা পডকাষ্টতে তেওঁ নিজে কৈছিলে যে তেওঁ ইমান বছৰৰ অভিজ্ঞতা বা তেওঁ যিখিনি মাথা মাৰিছে, যিখিনি ষ্টাডি কৰিছে, সেইখিনি ইউজ কৰি তেওঁ গম পোৱা হৈ গৈছে যে সেই কোনটো শ্বেয়াৰ বা কোনটো ষ্টক ওপৰলৈ উঠিব আৰু সেই হিচাপত তেওঁ সেই শ্বেয়াৰ বা সেই ষ্টকতে মানে তেওঁ ট্ৰেডিং কৰিব বা তেওঁ পইচা ইনভেষ্ট কৰিব, যাৰ ফলত মানুহে তাৰে মানে 15% পাৰ মান্থ তেওঁ ইনকাম দিবৰ কাৰণে সক্ষম হ'ব। সেইটো তেওঁৰ গেৰাণ্টি। তেনে ক্ষেত্ৰত কোনেও এইটো গেৰাণ্টি দিবই নোৱাৰে আচলতে যে আপোনাৰ পইচা মোৰ তাত মোক দিয়ক, মই ইউজ কৰিম, মই অমুক ট্ৰেডিং কৰিম, মই অমুকত পইচা ইনভেষ্ট কৰিম, মোৰ ইমানখিনি প্ৰফিট হ'ব, কোনেও গেৰাণ্টি দিব নোৱাৰে। কিন্তু এতিয়া DB ফাণ্ডিঙে হওক বা বিশাল ফুকনে হওক বা আৰু এজন কালি ধৰা পৰিছে সেইজনে হওক, তেওঁলোকে গেৰাণ্টি দিছিলে যে আপুনি মোক পইচা দিয়ক, মই সেই পইচা শ্বেয়াৰ ষ্টকত লগাম আৰু সেই শ্বেয়াৰ ষ্টকৰ পৰা আপোনাক মই মান্থলি ইমানখিনি পইচা ইনকাম দিম বা ইয়াৰলি আপুনি ইমানখিনি প্ৰফিট পাব। আচলতে কিন্তু এইটো সম্ভৱ নহয় আৰু সেবিয়েও কেতিয়াও পাৰ্মিশ্যন দিয়া নাই যে কোনো লোকে গেৰাণ্টি দি যে পইচা ইমানখিনি আপোনাক প্ৰফিট দিব পাৰিম বুলি। যদি দিছে তাৰমানে সেইটো আপোনাৰ লগত প্ৰবঞ্চনা হৈ আছে। বা বিয়া যে কি ধুমধামেৰে পাতিছিলে, সবৰে এটা একে একে কাপোৰ, তাৰপিছত সবৰে মেচিং গোটেই কেইটা মেচিং কাপোৰ, মেচিং চশমা, মেচিং মানে জোতা, আপুনি বেগ কি চাব, কি অদ্ভুত বিয়া পাতিছিল। অসমৰ পৰা যোৱা আলহী বিলাকক ফ্লাইটত লৈ গৈছে। চিন্তা কৰক কিমান কালা ধন কৰিয়ে অসভ্য মুখাই আৰু কলা ধন বগা কৰিবৰ কাৰণে সিহঁতে বোলে চিনেমা বনায়। আচলতে লোভ, যোন যিমানৰ মানুহ সিমানতে সন্তুষ্ট থাকিব লাগে, বেছি লাগেও ক'ব নালাগে। যিমান আছে তাতে ভগৱানে যিখিনি দিছে সেইখিনিতে সন্তুষ্ট থাকিব লাগে। বেছি লোভে পাপে মৃত্যু বুলি কয় নহয়। তেওঁৰ পৰিয়ালবিলাকৰ কি হৈছে চিন্তা কৰক। আৰু কালি দেখিছো বৰৰ দেউতাকে যেতিয়া সাক্ষাৎকাৰ দিছে, বেয়া লাগিছে জানেনে, মানে কান্দা মুখ হৈ গৈছে। মানে ভাবিছে আৰু এনেকুৱা যে মই যে কি জ্বালা পাইছো বুলি কৈছে আৰু দেউতাকে। দেই আপোনালোকেও সাৱধান হওক, ইমান লোভ নকৰিব। ভগৱানে যিখিনি দিছে সন্তুষ্ট থাকক। লিগেলি পইচা কমাক, কোনো আপত্তি নাই। মোৰ পইচা আনি পেলাই বেলেগক দিব, বেলেগৰ পইচা আনি আকৌ মোক দিব, এইবিলাক প্ৰবঞ্চনা কৰি লাভ নাই। আনকি এনেকুৱা এটা অৱস্থা হৈছে যে মানুহে ভাল ট্ৰেডিং, ভাল শ্বেয়াৰ মাৰ্কেটত পইচা খটুৱাবলৈ ভয় খাই আছে। গতিকে এইবোৰ প্ৰবঞ্চনা এৰক। শ্বেয়াৰ ষ্টক বা ট্ৰেডিঙৰ বিষয়ে ভালদৰে শিকি বুজি তাতে পইচা ইনভেষ্ট কৰক। কিন্তু 21 দিনত ডাবল কৰিব নোৱাৰি দেই, হেৰা ফেৰি নিচিনা। কোনোবাই যদি আপোনাক তেনেকুৱা কথা কৈছে তেতিয়াহ'লে সাৱধান হওক। আকৌ এবাৰ প্ৰবঞ্চনাৰ মুখামুখি হোৱাতকে সেইবোৰৰ পৰা আঁতৰি থাকক আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ' চাই থাকক। আৰু আমাৰ এই ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰক আৰু ধুনীয়া কমেন্ট কৰক, পাৰিলে শ্বেয়াৰো কৰি দিয়ক। চাই থাকক মায়াজ ব্লগ। বাই বাই।